নমস্কাৰ মই সুস্মিতা লখেছো পুৱাৰ প্ৰথমটি খবৰ আজি হেপাহৰ ভোগালী বিহুৰ উৰুকা আৰু উৰুকাৰ বজাৰ এতিয়া দেখিবলৈ পোৱা গৈছে যে প্ৰতিখন বজাৰতে গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে প্ৰতি নিশাৰে পৰা প্ৰতিখন বজাৰত এতিয়া গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে যেটো আজি উৰুকা গতিকে সমগ্ৰ ৰাজ্যবাসীয়ে ভোগালীক আদৰিবলৈ এতিয়া সাজু হৈছে হাঁহে মাহে খাবলৈ এতিয়া সাজু হৈছে আৰু প্ৰতিখন মাছৰ বজাৰত দেখিবলৈ পোৱা গৈছে যে সকলোৱে ওলাই আহিছে প্ৰতি নিশাৰ পৰাই মাছৰ বজাৰত ভিৰ পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে সকলোৱে মন পছন্দৰ মাছ ক্ৰয় কৰিবলৈ সকলোৱে মন পছন্দৰ হাঁহ পাৰ বা ক্ৰয় কৰিবলৈ এতিয়া সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে ৰাতিপুৱাৰ ভাগৰে পৰা ইয়াত দৃশ্য দেখিবলৈ পোৱা গৈছে আমি প্ৰতিখন বজাৰৰ কিছু দৃশ্য দেখুৱাইছোঁ নলবাৰী বজাৰৰ শেহতীয়া দৃশ্য দেখুৱাইছোঁ নলবাৰী গোপাল বজাৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ ভাগৰে পৰা পুৱতি নিশাৰে পৰা ব্যৱসায়ীসকল ওলাই আহিছে আৰু মাছ ক্ৰয় কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে বিভিন্ন গ্ৰাহকৰ সমাগম দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ উল্লেখ কৰিব লাগিব শিৱসাগৰৰ কথা শিৱসাগৰতো দেখিবলৈ পোৱা গৈছে যে ভোগালীৰ উৰুকা উপলক্ষে এতিয়া সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে শিৱসাগৰৰ কিছু বজাৰৰ আমি শেহতীয়া দৃশ্য দেখুৱাইছোঁ আৰু হাঁহে মাহে এসাঁজ খাবলৈ সকলোৱে আহিছে আৰু এইদৰে সমগ্ৰ ৰাজ্যবাসীয়ে এতিয়া হেপাহৰ ভোগালীক আদৰিবলৈ আজি সাজু হৈছে আজি উৰুকা হৈছে আজি মাঘৰ বিহুৰ উৰুকা গতিকে প্ৰতিখন বজাৰতে দেখিবলৈ পোৱা গৈছে এয়া দৃশ্য এয়া সুলভ দৃশ্য দেখিবলৈ পোৱা গৈছে প্ৰতিখন বজাৰত ৰাতিপুৱাৰ ভাগৰে পৰা পুৱতি নিশাৰে পৰা আহি সকলোৱে ৰৈছে আৰু লগতে আমি দেখুৱাইছোঁ দৃশ্য এয়া শিৱসাগৰৰ কিছু দৃশ্য দেখুৱাই গৈছোঁ শিৱসাগৰত এয়া ভিৰ দেখিবলৈ পোৱা গৈছে বজাৰত আৰু ৰৌ ভকুৱা চিতল আদি বিভিন্ন প্ৰজাতিৰ মাছ এইদৰে বজাৰত ওলাইছে আৰু মন পছন্দৰ মাছটো ক্ৰয় কৰিবলৈ এতিয়া বজাৰতো গ্ৰাহকৰ হেতাও পৰা পৰিলক্ষিত হৈছে সমান্তৰালকৈ গোলাঘাটৰ আমি দৃশ্য দেখুৱাম গোলাঘাটৰো মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে উৰুকা উপলক্ষে লগে ভাগে এসাঁজ খাবলৈ এইদৰে পুৱতি নিশাৰ পৰাই মাছৰ বজাৰসমূহত ভিৰ পৰিলক্ষিত হৈছে এয়া লাগিলে উজনি অসমতে হওক সেয়া লাগিলে নামনি অসমতে হওক প্ৰতিটো প্ৰান্ততে এতিয়া মাছৰ বজাৰত ভিৰ পৰিলক্ষিত হৈছে আৰু লগতে উল্লেখ কৰিব লাগিব যে গুৱাহাটীৰ যে উজান বজাৰটো এতিয়া মাছৰ মেলা ওলাইছে কিয়নো বিভিন্ন প্ৰজাতিৰ মাছ ওলাইছে বিভিন্ন প্ৰজাতিৰ মাছৰ প্ৰয়োভৰ ঘটিছে উজান বজাৰত সমান্তৰালভাৱে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে ৰাতিপুৱাৰ ভাগৰে পৰা এইদৰে প্ৰতিখন বজাৰত মাছ কাছ এতিয়া উভৈনদী হৈ পৰিছে সকলোৱে হেপাহৰ ভোগালীক এইদৰে আদৰিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে আৰু আজি উৰুকা হাঁহে মাহে এসাঁজ খাবলৈ সকলোৱে এইদৰে ওলাই অহা পৰিলক্ষিত হৈছে পুনৰলৈ কৈছোঁ আজি ভোগালী বিহুৰ উৰুকা হেপাহৰ বাপতি সাহোন মাঘ বিহুৰ আজি উৰুকা প্ৰতি নিশাৰ পৰা প্ৰতিখন বজাৰত এইদৰে বজাৰত ভিৰ দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ চিতল বৰালি ভকুৱা ৰৌ আদি বিভিন্ন প্ৰজাতিৰ মাছেৰে এইদৰে বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে আৰু এইদৰে হেপাহৰ ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী আৰু উল্লেখ কৰিব লাগিব যে আচলতে নিৰ্ধাৰিত কিছুমান দাম বা মূল্য ধৰি দিয়া হৈছে মীন বিভাগ যেটো কঠোৰ হোৱা পৰিলক্ষিত হৈছে নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত এইসকল ব্যৱসায়ী বা ক্ৰেতা যিসমূহ ব্যৱসায় আছে তেওঁলোকে কিন্তু মাছ বিক্ৰী কৰিব নোৱাৰিব নিৰ্ধাৰিত মূল্যৰ ওপৰত মাছ বিক্ৰী কৰিব নোৱাৰিব কিয়নো পূৰ্বতে সকীয়াই দিয়া হৈছে যদি অধিক মূল্যত মাছ বিক্ৰী কৰে সেয়া পৰৱৰ্তী সময়ত দণ্ডনীয় হ'ব বুলিও জানিব পৰা গৈছিল গতিকে এই সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে ৰাতিপুৱাৰ ভাগৰে পৰা মাছৰ বজাৰত ভিৰ পৰিলক্ষিত হৈছে এই মুহূৰ্তত কিছু মন্তব্য আছে দেখুৱাইছোঁ বৰালি আহিছে ক'ৰ পৰা আনিছে নগাঁও আহিছে আপোনাৰ আমাৰ ইয়াৰ লোকেল বিলবিলাক আহিছে গমাৰি আহিছে বোকাখাতো আহিছে বগাহাট আজিতো মাছবিলাক উচিত মূল্য পাইছেনে আপোনালোকে উচিত মূল্য পাইছোঁ কেনেকুৱা গ্ৰাহকৰ ভিৰ কেনেকুৱা গ্ৰাহকৰ বিল ঠিকে আছে কিমান দৰত বিক্ৰী হৈছে চিতল আপোনাৰ 600 500 বৰালি আজি 500 হেপাহৰ 450 উৰুকা আৰু উৰুকা বুলিলে হাঁহে বাঁহে এসাঁজ খোৱা হয় পৰিয়ালটো লগ লাগি পেলাই আৰু মই বৰ্তমান উপস্থিত છું শিৱসাগৰ দলমুখ চাৰিআলিত এখন বিশেষ বজাৰত প্ৰতি বছৰে এখন বজাৰ আপোনাৰ ইয়াত বহে আৰু উৰুকাৰ কাৰণে এখন বজাৰ ইয়াত বহে কিন্তু এটা কথা ক'ব লাগিব যি নিৰ্ধাৰিত কৰি দিছে আপোনাৰ দাম নিৰ্ধাৰিত কৰি দিছে বিভাগে সেই মীন বিভাগে যি দাম নিৰ্ধাৰিত কৰিছে সেই দামতে আপোনাৰ মাছ বিক্ৰী কৰা হৈছে বিভিন্ন ধৰণৰ মাছ ইয়াত ওলাইছে আপোনাৰ যি কওক সেয়া মাছে ইয়াত দেখা পোৱা গৈছে দাদা ক'পা আহিছে কি মাছ আহিছে আমাৰ দিচাংমুখ চকলা বিলৰ মাছ হয় লোকেল আপোনাৰ মাছখিনি বেলেগ মাছতকৈ অলপ
ৰংটো বেলেগ হয়, এইটো আমাৰ লোকেল চকলা বিলৰ মেটেকা তলৰ মাছ হয়। সেইটো কাৰণে ৰংটো মানে ক'লা হয়। কি মাছ আহিছে? ৰৌ আছে, বাহু আছে, শাল আছে, আৰি আছে, শ'ল আছে, বৰালি আছে। বিভিন্ন ধৰণৰ মাছ দামবোৰ কেনেকে কৰিছে? দামবোৰ আমাৰ জেনেৰেল যিটো নিৰ্ধাৰিত কৰি দিছে সেইটো মতে আমি বিক্ৰী কৰিছোঁ আৰু কিমান ডাঙৰলৈকে মাছ আহিছে? আছে 5 কেজি, 6 কেজি, 7 কেজি ওজনৰো আছে। হয়, বিভিন্ন ধৰণৰ মাছ আনিছে আৰু এয়া হ'ল আপোনাৰ বিলৰ মাছ আৰু এই শিৱসাগৰ যি বিল আছে তাৰে এখন বিলৰ পৰা এই মাছ আনিছে আৰু তাৰ বাবে এই মাছৰ ৰংটো অলপ বেলেগ বুলি ক'ব লাগিব। কালাৰ ৰংটো অলপ বেলেগ দেখা পোৱা গৈছে। ইয়াত বিভিন্ন ধৰণে মাছ ওলাইছে, তাৰ বাবে ইয়াত গ্ৰাহকৰ ভিৰ কৰা দেখা গৈছে। দাদা ক'ৰ পৰা আহিছে? ওচৰতে কি লৈছে? বাহু এটা ললো, কেনেকে ল'লে? 500কে কৈছিলে, চাই চিতি দিছে বাৰু। ভালেই ইয়াতে কাটি দিয়া সুবিধা দিয়া চব কাটি দিছে, চব সুবিধাই দিছে, দামটো ঠিকে পাইছে। একদম ঠিক আছে। হয়, বিহু বুলি সকলোৱে ইয়ালে আপোনাৰ পুৱাই ইয়ালে আহে। এইখন বজাৰ পুৱাৰ পৰা ইয়াত বহে আৰু এটা কথা ক'ব লাগিব যে যি মীন বিভাগ আছে, মীন বিভাগে এইখন নিৰীক্ষণ কৰি আছে বৰ্তমান। এইখন বজাৰ নিৰীক্ষণ কৰিছে আৰু এইখন বজাৰ বছৰটোত এবাৰেই বহে ইয়াত। আৰু এই বজাৰত আৰু দাদাৰ ওচৰত এটা বিশেষ মাছ দেখিছো, যিটো মাছৰ কথা শুনি আছিলো। কি মাছ এইটো ভেউ মাছ। কিমানকে কেজি 2000 টকা কৈছো। 1800 এনেকুৱা দিব পৰা হ'ব আৰু। এই দামী মাছ বুলি কয়, দামী মাছ আৰু মাছটো দাঙি দেখাব নেকি? এইটো ভেউ মাছ বুলি কৈছে আৰু এই মাছটো ভেউ মাছ বুলি কৈছে আৰু এই মাছটোৰ কিলো 2000 টকা। 2000 টকা, যিটো এইখন বজাৰত এটা মাছেই ওলাইছে। শিৱসাগৰৰ দলমুখ চাৰিআলি বজাৰত এটা মাছেই ওলাইছে আৰু এই মাছটো ক'ৰ পৰা আনিছে? এইটো ব্ৰহ্মপুত্ৰ দিচাংমুখ, শিৱসাগৰ দিচাংমুখৰ পৰা আহিছে। হয়, শিৱসাগৰ দিচাংমুখৰ পৰা আনিছে ভেউ মাছ আৰু এটা মাছেই ওলাইছে শিৱসাগৰ বজাৰত। এই মাছটোৰ কিলো হৈছে 2000 টকা। আৰু এটা কথা সুধো, কেই কিলো আছে মাছটো? এইটো 6.5 কেজি আছে। 6.5 হয়, 6.5 কিলো মানে 13,000 টকীয়া এটা মাছ, যিটো এটা মাছ যি 13,000 টকীয়া। এই বজাৰ